নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জেনেষ্ট বাস্তু এক্সপাৰ্ট নুমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। বাস্তুশাস্ত্ৰৰ সম্পৰ্কে, জ্যোতিষশাস্ত্ৰৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে মই এই চেনেলটোত আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যদি কিবা কাৰণে কোনো এটা সম্পৰ্ক বেয়া হৈ গৈছে, ধৰি লওক আগতে সেই সম্পৰ্কটো বহুত ভাল আছিলে, সেয়া বন্ধুত্বৰ সম্পৰ্ক হ'ব পাৰে, পতি পত্নী হ'ব পাৰে, সন্তানৰ লগত পিতৃ মাতৃ হ'ব পাৰে, যিকোনো ধৰণৰ সম্পৰ্ক হ'ব পাৰে, কিন্তু বৰ্তমান সেই সম্পৰ্ক লাহে লাহে বেয়াৰ ফালে গতি কৰিছে। আনকি ইজনে সিজনৰ লগত একেবাৰে কথা বতৰা নোহোৱা হৈ গৈছে, ইজনে আনজনক চকুৱে চকুৱে নোচোৱা হৈছে, আনকি ইজনে সিজনৰ নাম্বাৰ ব্লক কৰি দিয়া পৰ্যায় আহি পৰিছে। তেনেস্থলত আমি যিকোনো এটা সম্পৰ্ক কেনেকৈ পুনৰ আগৰ নিচিনা কৰিব পাৰোঁ, মধুৰ কৰিব পাৰোঁ, সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। যিটো উপায় মই আজি আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, এই উপায়টো একেবাৰে সহজ উপায়, একেবাৰে চিম্পুল উপায়। ইয়াত আপোনালোকৰ কোনো ধৰণৰ বিশেষ কষ্ট কৰিবলগীয়া নহয়, 1 টকা পইচা খৰচ কৰিব নলগীয়া উপায়। আপোনালোকে এই উপায়টো যদি মই কোৱা ধৰণে কৰিবলৈ লয়, খুব কম দিনৰ ভিতৰতে ইয়াৰ সুফল আপোনালোকে নিজে লাভ কৰিব। বন্ধুসকল, এই উপায়টো আপোনালোকে আৰম্ভ কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনাৰ পৰা। আপোনালোকে শনিবাৰৰ পৰা এই উপায়টো আৰম্ভ কৰিব লাগিব। কি কৰিব লাগিব বন্ধুসকল? এই উপায়টো কৰিবৰ কাৰণে আপোনালোকক এটা তামৰ পাত্ৰ লাগিব। সেয়া গিলাচো হ'ব পাৰে, ঘটিও হ'ব পাৰে। গিলাচ বা ঘটি এটা আপোনালোকক লাগিব, সেইটো তামৰ হ'ব লাগিব। সেই তামৰ পাত্ৰত আপোনালোকে 1 গিলাচ পানী ৰাখিব। 1 গিলাচ পানী আপোনালোকে সেই তামৰ পাত্ৰত ৰাখিব। ৰাখি লৈ আপুনি তাত অকণমান, বেছিকৈ নহয়, অকণমান চেনি অথবা আপোনালোকে অকণমান গুড় মিলাই ল'ব। মিলাই লৈ মই এটা মন্ত্ৰ আপোনালোকক দিছোঁ। এই মন্ত্ৰটো আপোনালোকে সেই পানীখিনিলৈ চাই 108 বাৰ জপ কৰিব। আৰু এই উপায়টো আপোনালোকে কিন্তু ৰাতিপুৱাৰ সময়ত কৰিব লাগিব। আপোনালোকে 1 গিলাচ পানী লৈ ল'ব, তামৰ পাত্ৰত ঘটিটো ল'ব পাৰে, তাত অকণমান আপোনালোকে চেনি বা গুড় মিক্স কৰি ল'ব। কৰি লৈ এই মন্ত্ৰটো, যিটো মন্ত্ৰ মই আপোনালোকক স্ক্ৰীণত দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। আৰু 108 বাৰ জপ কৰাৰ পিছত 3 বাৰ আপোনালোকে পানীখিনিত ফু দিব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো ত্ৰিজটা লম্বোদৰ বদ বদ আমুক আকৰ্ষয় আকৰ্ষয় স্বাহা। ওম নমো ত্ৰিজটা লম্বোদৰ বদ বদ আমুক আকৰ্ষয় আকৰ্ষয় স্বাহা। আমুকৰ স্থানত আপোনালোকে সেই ব্যক্তিজনৰ নাম ল'ব, যাৰ লগত আপুনি সম্পৰ্কটো ভাল কৰিব খুজিছে, যিজন ব্যক্তিৰ লগত আগতে আপোনাৰ ভাল সম্পৰ্ক আছিলে, কিন্তু এতিয়া বৰ্তমান সেই সম্পৰ্কটো নাই, দুজনৰ মাজত সম্পৰ্কত ফাট মেলিছে। তেনেস্থলত আপোনালোকে সেই ব্যক্তিজনৰ লগত সম্পৰ্ক মধুৰ কৰিবৰ কাৰণে উপায়টো কৰিব পাৰে। আপোনালোকে এই মন্ত্ৰটো য'ত আমুক লেখা আছে তাতে সেই ব্যক্তিজনৰ নাম ল'ব আৰু শেষত পানীখিনিত 3টা ফু দিব। আৰু সেই পানীখিনি আপোনালোকে দিনটোত 3 বাৰ গ্ৰহণ কৰিব। যিখিনি পানী আপোনালোকে গিলাচটোত বা ঘটিটোত ৰাখিব, সেই পানীখিনি আপোনালোকে দিনটোত 3 বাৰ গ্ৰহণ কৰিব। আৰু এই উপায়টোকে আপোনালোকে কণ্টিনিউ 45 দিন কৰিব। বন্ধুসকল, চাব, যিজন ব্যক্তিৰ লগত আপুনি সম্পৰ্ক পুনৰ মধুৰ কৰিব খুজিছে, সেই ব্যক্তিজন য'তেই নাথাকক কিয়, সেই ব্যক্তিজনে কিন্তু আপোনাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰতি তেওঁৰ মন আকৰ্ষিত হ'ব। আপোনালোক খুব মনত পৰিব, আগৰ কথাবোৰ তেওঁৰ খুব মনলৈ আহিব। আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ হ'বলৈ ল'ব। বন্ধুসকল, এইটো একেবাৰে এটা চিম্পুল উপায়। এইটো এটা ল অফ এট্ৰেকশ্যনৰ টেকনিক বুলিও আপোনালোকে কৰিব পাৰে। একেবাৰে এটা সৰু উপায়। সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি প্ৰয়োগ কৰিব। অনুগ্ৰহ কৰি বন্ধুসকল, যিকেইদিন আপোনালোকে এই প্ৰয়োগটো কৰে, আপোনালোকে কিন্তু কোনো ধৰণৰ আমিষ খাদ্য গ্ৰহণ নকৰিব। কিয়নো তন্ত্ৰ সদায় আপোনালোকে পবিত্ৰ অৱস্থাত বহি কৰিব লাগে। মাছ মাংস বা আমিষ খাদ্য খাই কেতিয়াও তন্ত্ৰ প্ৰয়োগ কৰিব নালাগে। এনে কৰিলে আপুনি সেই প্ৰয়োগৰ ফল লাভ কৰাত সমস্যা হয়। যদি আমাৰ অ'ৰা ক্লিন নাথাকে, আমাৰ অ'ৰা যদি ষ্ট্ৰং নহয়, আমি যদি নিজকে নিগেটিভ কৰি ৰাখোঁ, তেন্তে কেতিয়াও আপোনালোকৰ এই মন্ত্ৰ প্ৰয়োগৰ দ্বাৰা বিশেষ ফল লাভ নহয় কিন্তু। গতিকে আপোনালোকে যদি এই প্ৰয়োগসমূহ কৰে, অনুগ্ৰহ কৰি আপোনালোকে যিকেইদিন এই উপায়কেইটা কৰে, অনুগ্ৰহ কৰি আপোনালোকে আমিষ খাদ্য গ্ৰহণ নকৰিব। সম্পূৰ্ণ পবিত্ৰ অৱস্থাত আপোনালোকে এই প্ৰয়োগটো কৰিব। চাব, আপোনালোকৰ যিজন ব্যক্তিৰ লগত আপুনি সম্পৰ্ক ভাল কৰিব খুজিছে, তেওঁৰ লগত সম্পৰ্ক মধুৰ হ'বলৈ ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰিব পৰা এই চমৎকাৰী উপায়টো সম্পৰ্কে জানি ভাল লাগিলে।
যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।